হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভাল আৰু মই নতুন কাম এটা পাইছোঁ আৰু আপোনালোকক দেখাই যাম কি কৰিম। এটা মন্দিৰত মানে এটা আৰ্ট বনাই দিব লাগে। তো বৰ্তমান মই ড্ৰ কৰি আছোঁ এপাত ত্ৰিশূল আৰু এইপিনে শিৱ বাবা। তো দেখাই যাম আপোনালোকক ৰং কৰালৈকে। তো এতিয়া অলপ আগৰ পৰা মানে ৰং কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। তো ৰং কৰা আৰম্ভ হৈছেই আৰু লাহে লাহে আৰু বনাই থাকিম, আপোনালোকক দেখাই থাকিম অলপ অলপকৈ। আৰু মই ৰং কৰা দেখি মানুহবিলাক চাব আহিছে, ওচৰৰ মানুহ। এইটোৱে হ'ল মন্দিৰটোৰ গেট আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আপোনালোক চৌপাশটো দেখাবলৈ চেষ্টা কৰিম। এইফালে চাওক, এখন ধুনীয়া ঘাঁহনি আৰু এইফালে তিনিখন বেঞ্চ আছে বহিবলৈ, পৰিৱেশটো উপভোগ কৰিবলৈ। আৰু মন্দিৰটো পূৰা সন্মুখতে আছে বেঞ্চকেইখন। আৰু মন্দিৰটোৰ সন্মুখতে তিনিখন পতাকা আছে। এখন হ'ল ভোলেনাথৰ, এখন শ্ৰীৰামৰ আৰু এখন হনুমানৰ। আৰু এইফালে এটা বাটচৰা আছে, ধুনীয়াকৈ চাইডে চাইডে ফুল লগাই দিছে আৰু বাটচৰাটোৰ পৰা ধুনীয়াকৈ এটা পৰিৱেশ দেখা পোৱা যায়। আজি মানে অলপ দুপৰীয়া কাম কৰিব আহিলোঁ আৰু মোৰ লগৰ এজনেও এটা বনাই আছে। ইয়াতে শিৱ পাৰ্বতী একেলগে আৰু মোৰ পিকচাৰটো আছে এইফালে। সেইটো বনাই আছোঁ বৰ্তমান, বহুত বাকী। আজি হ'ল 6 নম্বৰ দিন, তো কামত লাগি আছোঁ সেইটো ৰং। আৰু বহুতখিনি কমপ্লিট হৈছেই। বেকগ্ৰাউণ্ড বনাই আছোঁ বৰ্তমান। এইখিনি অলপ বেয়া হ'ল, সেইখিনি বঢ়িয়া আহিল, বনাম ভালকৈ। বেকগ্ৰাউণ্ডটো ক্লিয়াৰ কৰিলোঁ। বাকী যিমানখিনি হ'ল আপোনালোকে কমেণ্ট কৰি জনাব, বেয়া হ'লেও জনাব। তো মই ভাল কৰিব চেষ্টা কৰিম। দেখা পাইছে আপোনালোকে, আজি বেকগ্ৰাউণ্ডটো ক্লিয়াৰ কৰিছোঁ খালি। বাকী কাইলৈৰ পৰা আকৌ বেকগ্ৰাউণ্ড এইখিনি বনাব, তলৰখিনি বনাব আছে বাকী বহুত কাম বাকী আছে। চাই থাকিব ভিডিঅ'টো।